নমস্কাৰ ষ্টুডিঅ'ত মই কবৰী ৰাজ্যৰ সংবাদ মাধ্যমত প্ৰতিদিনে শিৰোনাম দখল কৰি আহিছে অৰুণোদয় আঁচনিৰ নামত হোৱা বৃহৎ কেলেংকাৰী আৰু দুৰ্নীতিৰ বাতৰি ঢকুৱাখানাত অৰুণোদয় আঁচনিৰ ৰূপায়ণৰ নামতো চলিছে ইটোৰ পিছত সিটো পঞ্চায়তত সৃষ্টি হৈছে ভয়ংকৰ অনিয়ম ঢকুৱাখানাত অৰুণোদয় আঁচনিৰ ৰূপায়ণত অনিয়ম আৰু বিভিন্ন দাবীৰে জাতীয় সংগঠনে কৰিছে বাইক ৰেলী প্ৰকৃত হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰত এইবাৰ ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপিত কৰিছে টিএমপিকেৰ ডাংধৰা আঞ্চলিক সমিতিয়ে প্ৰকৃত যোগ্য ব্যক্তিৰ বিপৰীতে অযোগ্যজনক হিতাধিকাৰী নিৰ্বাচন কৰাৰ বাবে শতাধিক লোকে ক্ষুব্ধ হৈ বাইক ৰেলীৰে প্ৰতিবাদ সাব্যস্ত কৰে ডাংধৰা পঞ্চায়তৰ ভিন্ন গাঁৱত তদুপৰি 16 অক্টোবৰত টিএমপিকেৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰসাৰ আৰু বিভিন্ন দাবীৰে বাইক ৰেলী উলিয়াই টিএমপিকেৰ সদস্যসকলে আৰু এই অনিয়মৰ বিৰুদ্ধে উচিত তদন্ত ঘোষণা কৰিবলৈ স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ জৰিয়তে মহকুমাধিপতিলৈ অনুৰোধ জনাইছে আৰু এই দৃশ্য আপোনালোকে দেখি আছে ঢকুৱাখানাৰ দৃশ্য আৰু ঢকুৱাখানাত এতিয়া দেখিবলৈ পোৱা গৈছে অৰুণোদয় আঁচনিৰ ৰূপায়ণৰ নামত দেখিবলৈ পোৱা গৈছে ইটোৰ পিছত সিটো পঞ্চায়তত ভয়ংকৰ অনিয়ম আৰু প্ৰকৃত হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপিত কৰিছে টিএমপিকেৰ ডাংধৰা আঞ্চলিক সমিতিয়ে আৰু প্ৰকৃত যোগ্য ব্যক্তিৰ বিপৰীতে অযোগ্যজনক হিতাধিকাৰী নিৰ্বাচন কৰাৰ বাবে শতাধিক লোকে এতিয়া ক্ষুব্ধ হৈ বাইক ৰেলীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে ডাংধৰা পঞ্চায়তৰ ভিন্ন গাঁৱত আৰু তাৰোপৰি 16 অক্টোবৰ তাৰিখে টিএমপিকেৰ প্ৰতিষ্ঠা দিৱস আৰু তাৰ কাৰণে প্ৰসাৰ আৰু বিভিন্ন দাবীৰে বাইক ৰেলী উলিয়াইছে টিএমপিকেৰ সদস্যসকলে আৰু যি অৰুণোদয় আঁচনিৰ নামত যি দুৰ্নীতি সংঘটিত হৈছে সেই অনিয়মৰ বিৰুদ্ধে উচিত তদন্ত ঘোষণা কৰিবলৈ স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ জৰিয়তে মহকুমাধিপতিলৈ অনুৰোধ জনাইছে আৰু ঢকুৱাখানাৰ পৰা আমালৈ বাতৰি প্ৰেৰণ কৰিছে গোলাপ দাসে যেটো শিক্ষিত যুৱক যুৱতীসকলক অসম চৰকাৰৰ বিভিন্ন বিভাগৰ নিযুক্তি প্ৰক্ৰিয়া যেটো দুৰ্নীতি চলি আছে ইয়াক অতি শীঘ্ৰে উচ্চ স্তৰীয় তদন্তৰ জৰিয়তে দোষীসকলক উচিত শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ লগতে আমাৰ খিলঞ্জীয়া অসমৰ বিভিন্ন খিলঞ্জীয়া জাতি জনজাতিৰ মানুহসকলক লোকসকলক অতি শীঘ্ৰে উচিত মানদণ্ডৰ এটা বৰ্ড গঠন কৰি মাটিৰ পট্টা প্ৰদান কৰিবৰ বাবে আমি চৰকাৰক দাবী জনাইছোঁ আমাৰ 16 অক্টোবৰ অৰ্থাৎ আমাৰ টিএমপিকেৰ প্ৰতিষ্ঠা দিৱস আমাৰ 1971 চনত আমাৰ 16 অক্টোবৰ তাৰিখে আমাৰ টিএমপিকে টাকাম মিচিং পৰিক্ৰমা অৰ্থাৎ মিচিং জাতীয় সংগঠন আমাৰ কিবা প্ৰতিষ্ঠা হৈছে এই সন্দৰ্ভত আমি ৰাইজক সজাগ কৰিছোঁ আমি প্ৰতিখন ৱাৰ্ডৰ আমাৰ 16 অক্টোবৰ অৰ্থাৎ প্ৰতিষ্ঠা দিৱস পতা হ'ব সেইকাৰণে আমি ৰাইজক সজাগ কৰিছোঁ 2 নম্বৰ কথা হৈছে অসম গভৰ্ণমেণ্টে তথা আমাৰ অসমন্য মন্ত্ৰী নৱদলে আমাৰ মিচিং অধ্যুষিত অঞ্চলত যিটো অত্যাচাৰ কৰি আছে আজি লৈকে এতিয়া আমি দেখিছোঁ আজি ৰাতিপুৱাৰ পৰা আমাৰ তাত ঢকুৱাখানাত 5খন স্কুলক লৈ পিনি ভেৰিফিকেশ্যন চলি আছে আমি শুনিছোঁ ভেৰিফিকেশ্যন আমি ইয়াত কিয় গাঁৱত গৈ পিনি কৰা নাই তেতিয়াহ'লে ইহঁতে ক'লে ভেৰিফিকেশ্যন যদি গাঁৱত কৰে ইহঁতে বিজেপি কৰ্মীৰ মুখৰ পৰা শুনিছোঁ যদি গাঁৱত কিবা ভেৰিফিকেশ্যন কৰে তেনেহ'লে ৰাইজৰ মানুহে কৈ দিব আমুকাৰ ঘৰত গাড়ী আছে আমুকাৰ ঘৰত চাকৰি আছে এইকাৰণে স্কুল লৈ পিনি আমাৰ তাত ভেৰিফিকেশ্যন কৰি আছোঁ বুলি কৈছে কিন্তু আমি এই পৰিতাপৰ বিষয়ে যে প্ৰকৃত হিতাধিকাৰীয়ে নেপায় আমি যিটো আমি গৈছে আজি ইয়াৰ হিৰৰ হিন্দুৰ এনেকৈ মুচি পেলাই বিধৱা বুলি তাত দেখুৱাবলৈ গৈছে ভেৰিফিকেশ্যনত